শব্দৰ অৰ্থ হৈছে জ্ঞান দিয়া। আৰু যেতিয়া আমাৰ জ্ঞান আলোকেৰে হৃদয় ক্ষেত্ৰখন আলোকিত হ'ব, তেতিয়া আমি পৰিমাৰ্জিত জীৱন লাভ কৰিম। সঁচা, আমাৰ জীৱনতো 100 এবুৰি আশা আকাংক্ষা থাকে প্ৰত্যেকৰে, কিন্তু আমি আত্মসন্তুষ্টি নোহোৱাকৈ আশা আকাংক্ষাৰ পিছে পিছে কেৱল দৌৰিয়ে থাকোঁ। কিন্তু আমি যাৰ সান্নিধ্য পাব পাৰোঁ, তাৰ পিছত কিন্তু আমি আৰু দৌৰি থাকিব নালাগে। এই আত্মসন্তুষ্টি প্ৰদান কৰিব পৰা শাস্ত্ৰখনেই হ'ল ভাগৱত। কাৰণ গ শব্দই গানৰ কথা কৈছে, কীৰ্তনৰ কথা কৈছে। যি কীৰ্তন কৰিলে, গান কৰিলে মানুহে আত্মসন্তুষ্টি লাভ কৰিব পাৰে। উদাহৰণ চাৰিসিদ্ধ। ঠিক তেনেকৈ আপোনালোকে জানেই, আমাৰ এনেকুৱা এটা অনুষ্ঠান নাই যি অনুষ্ঠানত শাসন নাই। বজাৰলৈ গৈছে, শাসন আছে। স্কুললৈ গৈছে, শাসন আছে। কলেজলৈ গৈছে, শাসন আছে। বিশ্ববিদ্যালয়লৈ গৈছে, শাসন আছে। কোৰ্ট কাছাৰীলৈ গৈছে, শাসন আছে। ঠিক সেইদৰে আমাৰ পৰিমাৰ্জিত জীৱন প্ৰদানৰ ক্ষেত্ৰত আমাৰো শাসন আছে। আমাক কোনে শাসন কৰে? বেদে। সেই আমাৰ ধৰ্মটোৰ নাম বৈদিক ধৰ্ম। কিন্তু আমি পোনে পোনে হয়তো সকলোৱে বেদৰ ওচৰলৈ যাব নোৱাৰিব পাৰোঁ। সেই বেদৰ সাৰ সংগ্ৰহী গ্ৰন্থ ভাগৱতৰ যদি আমি আশ্ৰয় লওঁ, আমি অনুশাসিত হ'ব পাৰোঁ। আমাৰ যি শৃংখলিত জীৱন, সেই জীৱন আমাক ভাগৱতে প্ৰদান কৰিব পাৰে। আৰু আপোনালোকে নিশ্চয় এই কথা জানে, আমাৰ জীৱনৰ 3টা প্ৰক্ৰিয়া আছে: জন্ম, মৃত্যু আৰু মাজৰ সময়ৰ বিকাশ। এই 3টা অৱস্থাত আমি মুক্তি বিচাৰোঁ। কেৱল মৃত্যুৰ পিছৰ অৱস্থাটোকে মুক্তি বুলি কোৱা হোৱা নাই। জন্মৰ পৰা মৃত্যুলৈকে আমি যি পৰিক্ৰমাৰে আগবাঢ়োঁ, ইয়াতো আমি মুক্তি বিচাৰোঁ। তাৰমানে অন্যায়ৰ পৰা ন্যায়ৰ সন্ধান বিচাৰোঁ, আন্ধাৰৰ পৰা আলোকৰ সন্ধান বিচাৰোঁ। তেনেকৈ অনীতিৰ পৰা নীতিৰ সন্ধান বিচাৰোঁ, সংকীৰ্ণতাৰ পৰা উদাৰতাৰ আদৰ্শ বিচাৰোঁ, আত্মকেন্দ্ৰিক চিন্তাৰ পৰা সামূহিক চিন্তাৰ উত্তৰণ বিচাৰোঁ। এইদৰে আমাক যি পৰিত্ৰাণৰ ব্যৱস্থা দিয়ে, সেই অৰ্থত তাক কোৱা হৈছে ত। ভাগৱতৰ অন্তিম আখৰটো ত। এই ত শব্দই আমাক পৰিত্ৰাণ দিয়ে। ঐহিক জীৱনতো পৰিত্ৰাণ দিয়ে আৰু পাৰলৌকিক জীৱনতো পৰিত্ৰাণ দিয়ে। সেইকাৰণে আমাক ভাগৱত লাগে। আমি ভাগৱতৰ অবিহনে আমাৰ জীৱনটো আমি পৰিশীলিত কৰিব নোৱাৰোঁ, শান্তি অনুভৱ কৰিব নোৱাৰোঁ, জীৱনৰ লক্ষ্য আৰু উদ্দেশ্যত উপনীত হ'ব নোৱাৰোঁ, ভগৱন্তৰ কৃপা লাভ কৰিব নোৱাৰোঁ। সেই ভাগৱত আমাৰ সামাজিক জীৱনৰ অবিচ্ছেদ্য অংগ বুলি আমি গণ্য কৰোঁ। এই ভাগৱত প্ৰথমতে কোনে আৰম্ভ কৰিলে? আপোনালোকে জানে, 4টা শ্লোকেৰে প্ৰথম ভাগৱত আৰম্ভ হৈছিল। অহমিব অসমিব গৃহ নান্যদ্যৎসদস্যৎ পৰম পশ্চাদহম যদেতস্য যুৱস্যস্যস্মহম। এইদৰে 4টা যি শ্লোক আৰম্ভ হৈছিল, তাকেই ভাগৱতী সম্প্ৰদায় বুলি কোৱা হৈছিল। অৰ্থাৎ চতুশ্লোকী ভাগৱত আৰম্ভ কৰিছিল আদি নিৰঞ্জনে। আৰু সেই আদি নিৰঞ্জনে যেতিয়া ক্ৰমানুপাতিকভাৱে ইজনক সিজনক এই ব্যাখ্যা দিছিল, তাৰ পৰাই এটা পৰম্পৰা, এটা সম্প্ৰদায় সৃষ্টি হৈছিল, যাক ভাগৱতীয় সম্প্ৰদায় বুলি কোৱা হৈছে। কেনেকৈ চাওক, মৰ্ততি সন্ধালনিকৈ প্ৰবাহিত হ'ল। আদি নিৰঞ্জনে প্ৰথমতে যেতিয়া ভাগৱতৰ কথা ক'লে, কাক ক'লে? অনাদি অনন্তক। অনাদি অনন্তই কাক ক'লে? নৰনাৰায়ণক। নৰনাৰায়ণে কাক ক'লে? হংসনাৰায়ণক। হংসনাৰায়ণে কাক ক'লে? সূৰ্যমণ্ডলী নাৰায়ণক। সূৰ্যমণ্ডলী নাৰায়ণে কাক ক'লে? শ্ৰীনাৰায়ণক। শ্ৰীনাৰায়ণে ক'লে ব্ৰহ্মা বিষ্ণু শিৱক। ব্ৰহ্মাৰ পৰা পালে নাৰদে, নাৰদৰ পৰা পালে ব্যাসে, ব্যাসৰ পৰা পালে শুকে, শুকৰ পৰা পালে পৰীক্ষিতে, আৰু শুকে পৰীক্ষিতক কওঁতে শুনিলে সুতে, সুতৰ পৰা পালে মনোহৰা সুতে, মনোহৰা সুতৰ পৰা পালে শংকৰাচাৰ্যই, শংকৰাচাৰ্যৰ পৰা পালে শ্ৰীধৰ স্বামীয়ে, তাৰপিছত ভাস্কৰাচাৰ্য,
নৃসিংহ আদি সন্তসকলে পালে, তাৰপিছত পালে ৰত্নভাৰতী মহাভাৰতী আদি সন্তসকলে, তাৰপিছত পালে বিষ্ণুপুৰী সন্যাসীয়ে, তাৰপিছত পালে ব্ৰহ্মানন্দই, ব্ৰহ্মানন্দৰ পৰা পালে জগদীশ মিশ্ৰই, আৰু সেই জগদীশ মিশ্ৰৰ পৰা পালে আমাৰ অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। এইদৰে আমি ভাগৱতীয় এটা সম্প্ৰদায় দেখা পাওঁ। আৰু এই ভাগৱতৰ কথা বহুদিনৰ পিছত লিপিবদ্ধ কৰা হ'ল, য'ত সংস্কৃত ভাষা লিপিবদ্ধ কৰোঁতে 18,000 শ্লোক সন্নিৱিষ্ট কৰা হ'ল, 335টা অধ্যায় সংযোগ কৰা হ'ল, আৰু 12টা স্কন্ধৰে ভাগৱত ভাগ কৰা হ'ল। এয়া ভাগৱতৰ লিখিত ৰূপ। কিন্তু এই ভাগৱতৰ সমুদায় কথা 6টা প্ৰশ্নৰ যোগেদিহে আচলতে ই বিস্তৃত কলেবৰত প্ৰকাশ পাইছে। কেনেকৈ চাওক, যেতিয়া নৈমিষাৰণ্যত 28,000 ঋষি সমবেত হৈ সূতমুনিক সন্মুখত লৈ ভাগৱত কথাৰ অৱতাৰণা কৰিছিল, তাত মূলতঃ 6টা প্ৰশ্ন আছিল। আৰু শেষত পৰীক্ষিতে যেতিয়া মুক্তিৰ কাৰণে গংগাৰ পাৰত শুকদেৱক সন্মুখত লৈ ভাগৱত কথা শুনিবলৈ বিচাৰিছিল, সেইদিনাও 6টা প্ৰশ্নৰ অৱতাৰণা কৰা হৈছিল। এই 6টা প্ৰশ্ন কি? প্ৰথমটো প্ৰশ্ন আছিল, কি কৰিলে জীৱৰ কল্যাণ সাধিত হয়? দ্বিতীয়টো প্ৰশ্ন আছিল, সৰ্বশাস্ত্ৰৰ সাৰতত্ব কি? তৃতীয়টো প্ৰশ্ন আছিল, ভগৱান শ্ৰীকৃষ্ণই বসুদেৱ দৈৱকীৰ যোগেদি কিয় জন্মগ্ৰহণ কৰিলে? চতুৰ্থটো প্ৰশ্ন আছিল, ভগৱান শ্ৰীকৃষ্ণই সেই অৱতাৰত কি কি লীলা প্ৰকাশ কৰিলে? পঞ্চমটো প্ৰশ্ন আছিল, ভগৱান কৃষ্ণই কি কি অৱতাৰ গ্ৰহণ কৰিলে আৰু সেই অৱতাৰত কি কাৰ্য সাধন কৰিলে? ষষ্ঠ তথা অন্তিম প্ৰশ্নটো আছিল, ভগৱান কৃষ্ণ নোহোৱা হৈ যোৱাৰ পিছত ধৰ্মই কাৰ আশ্ৰয় গ্ৰহণ কৰিলে? এই 6টাই মূল প্ৰশ্ন। আৰু এই 6টাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ যাওঁতেই ভাগৱতৰ সেই বিস্তৃত কলেবৰৰ কথা আমি অৱগত হ'ব পাৰোঁ। এতিয়া প্ৰথমটো প্ৰশ্ন কি আছিল? আমি সংক্ষেপতে উত্তৰটো দিব খুজিছোঁ। কি কৰিলে জীৱৰ কল্যাণ সাধিত হয়? উত্তৰ ভাগৱতে দিছে, প্ৰকৃত ধৰ্মৰ আশ্ৰয় গ্ৰহণ কৰিলে জীৱৰ কল্যাণ সাধিত হ'ব পাৰে। ধৰ্মৰ 2টা মাৰ্গ আছে, এটা প্ৰবৃত্তি মাৰ্গ, এটা নিবৃত্তি মাৰ্গ, অৰ্থাৎ এটা সোমোৱা, আনটো ওলোৱা, তাৰমানে জন্ম মৃত্যু। এই প্ৰবৃত্তি মাৰ্গ নিবৃত্তি মাৰ্গৰ কথা যি জানে, তেওঁই প্ৰকৃতাৰ্থত কল্যাণ লাভ কৰে। আৰু সেয়ে কোৱা হৈছে, প্ৰকৃত ধৰ্মৰ আশ্ৰয় ল'লে জীৱৰ কল্যাণ সাধিত হ'ব পাৰে। দ্বিতীয়টো প্ৰশ্ন আছিল, সৰ্বশাস্ত্ৰৰ সাৰতত্ব কি? সৰ্বশাস্ত্ৰৰ সাৰতত্ব ভক্তিতত্ত্ব। যি ধৰ্মগ্ৰন্থই লিখা নহওক কিয়, সকলোৰে অবিসম্বাদী এটাই সিদ্ধান্ত, ভক্তি। সেয়ে সৰ্বশাস্ত্ৰৰ সাৰতত্ব ভক্তিতত্ত্ব। তৃতীয়টো প্ৰশ্ন আছিল, ভগৱান কৃষ্ণই বসুদেৱ দৈৱকীৰ যোগেদি কিয় জন্মগ্ৰহণ কৰিলে? সেই কথাও ভাগৱতত সুন্দৰকৈ উল্লেখ কৰিছে। জীৱৰ কল্যাণৰ কাৰণে আচলতে ভগৱান শ্ৰীকৃষ্ণই বসুদেৱ দৈৱকীৰ যোগেদি জন্মগ্ৰহণ কৰিলে। ভগৱান কৃষ্ণই কি কি লীলা প্ৰকাশ কৰিলে? যিটো চতুৰ্থ প্ৰশ্ন আছিল। ভগৱান শ্ৰীকৃষ্ণই মূলতঃ 4টা লীলা প্ৰকাশ কৰিলে। বৃন্দাবন লীলা, মথুৰা লীলা, দ্বাৰকা লীলা, কুৰুক্ষেত্ৰ লীলা। আৰু এই 4টা লীলাৰ যোগেদি আচলতে আমাৰ মানৱ সমাজক শিক্ষা দিয়া হৈছে। কাৰণ ভগৱান কৃষ্ণই বৃন্দাবনত থাকোঁতে যি শিশু লীলা কৰিলে, যি অলৌকিক তত্ত্বৰ প্ৰকাশ কৰিলে, সেই আৰ্হি আমাক দি থৈ গৈছে। অৰ্থাৎ আমাৰ এটি শিশুক আমি কেনেকৈ প্ৰতিপালন কৰিব লাগে, আমি সেই ভগৱান কৃষ্ণৰ লীলাৰ যোগেদি আৰ্হি বুটলিব পাৰোঁ। আপোনালোকৰ নিশ্চয় কথা মনত আছে, 5 বছৰীয়া এটা শিশুক আমি সাধাৰণতে প্ৰহাৰ নকৰোঁ। কি বুলি কওঁ? তাৰ গাত গোসাঁই আছে বুলি কওঁ। কিয়? অৰ্থাৎ ভগৱান কৃষ্ণই বৃন্দাবনত লীলা কৰি শিশু অৱস্থাত যি ঐশ্বৰিক মহিমা প্ৰকাশ কৰিলে, প্ৰত্যেকটো শিশুৰ অন্তৰত তেওঁ প্ৰবিষ্ট হৈ আছে। এই বিশ্বাসতে আমি তেওঁক মাৰিব নালাগে বুলি কওঁ, প্ৰহাৰ কৰিব নালাগে বুলি কওঁ। অৰ্থাৎ সেই শিশুটোক যিদৰে প্ৰতিপালন কৰিব লাগে, এফালে শৈশৱ চিন্তাৰে, আনফালে আধ্যাত্মিক চিন্তাৰে এই আৰ্হি প্ৰদান কৰিছে বৃন্দাবন লীলাৰ যোগেদি
কৃষ্ণই। ঠিক সেইদৰে মথুৰা লীলাৰ যি কথা কোৱা হৈছে তাত প্ৰভু ভৃত্যৰ সম্পৰ্কৰ কথা আছে। যেতিয়া কংসক বধ কৰিবৰ কাৰণে কৃষ্ণ মথুৰাত প্ৰৱেশ কৰিছিলে তেতিয়া গোপীসকল ব্যাকুল হৈ আছিল। তৎ মুহূৰ্ততে কৃষ্ণৰ বাৰ্তা আনি উদ্ধৱে গোপীসকলক দিছে আৰু গোপীসকলৰ মনৰ বেদনাৰ কথা তৎ মুহূৰ্ততে উদ্ধৱে নি কৃষ্ণক দিছে। আজি যিটো কম্পিউটাৰ ছিষ্টেম, লেপটপ, ডেস্কটপ, টেবলেট, এই মাধ্যমটো উদ্ধৱে কৰিছিলে। সেই তেতিয়াই প্ৰভু ভৃত্যৰ সম্পৰ্ক স্থাপন হৈছিল। প্ৰভু কেনেকুৱা, ভৃত্য কেনেকুৱা হ'ব লাগে, এই সম্পৰ্কৰ লীলাই হৈছে মথুৰা লীলা। তাৰপিছত দ্বাৰকা লীলা। আমাৰ প্ৰত্যেকৰে এখন সংসাৰ আছে। এই গৃহী লোকৰ সংসাৰখন কেনেকুৱা হ'ব তাৰ আৰ্হি প্ৰদান কৰিছে দ্বাৰকা লীলাৰ যোগেদি প্ৰভু কৃষ্ণই নিজে। অৰ্থাৎ তেওঁ সেইখিনি সময়ত এজন গৃহস্থৰ কি কৰ্তব্য হ'ব পাৰে, কি আচৰণ হ'ব পাৰে, সেই কথা কৃষ্ণই সেই দ্বাৰকা লীলাৰ যোগেদি প্ৰকাশ কৰিছে। তাৰপিছত যিটো কুৰুক্ষেত্ৰ লীলাত কৃষ্ণক আমি এগৰাকী সুদক্ষ ৰাজনৈতিক নেতা তথা ৰাজনীতিবিদ ৰূপে আমি লাভ কৰোঁ। আৰু সঁচা ৰাজনীতিবিদ হোৱাৰ কাৰণেই কৃষ্ণই কুৰুক্ষেত্ৰৰ লীলা সুন্দৰকৈ সমাপন কৰিব পাৰিলে। ৰাজনীতিত কূটনীতি থাকে, যদি কূটনীতি নাথাকে ৰাজনীতি কৰি কেৱল সফল হ'ব নোৱাৰে। আৰু সেয়ে কৃষ্ণই দেখুৱাই দিলে যে দুষ্টক দমন কৰোঁতে, শান্তক পালন কৰোঁতে কি কৌশল অৱলম্বন কৰিব লাগে, কি চাতুৰ্যতা প্ৰকাশ কৰিব লাগে। সেই অৰ্থত কৃষ্ণ সুদক্ষ এগৰাকী ৰাজনীতিবিদ। তাৰ পৰা আমাক এই শিক্ষা দিয়া হৈছে আমি পোনে পোনে ৰাজনীতিক ক্ষেত্ৰলৈ নাযাব পাৰোঁ, কিন্তু আমাৰ সমাজতো ৰাজনীতি ধৰ্ম আছে। আমাৰ ঘৰখন পৰিচালনা কৰোঁতেও ৰাজনীতি ধৰ্ম আছে। আমি সেইকাৰণে কৃষ্ণৰ সেই নীতি গ্ৰহণ কৰিব লাগিব। অৰ্থাৎ যিটো কৰিলে সন্ত সাধু ৰক্ষা হ'ব পাৰে, যিটো কৰিলে শুদ্ধ বাতাবৰণ সৃষ্টি হ'ব পাৰে, যিটো কৰিলে অন্যায় কাৰকবোৰ নাইকিয়া হ'ব পাৰে, সেই আৰ্হি আমাক দিছে কৃষ্ণই কুৰুক্ষেত্ৰ লীলাৰ যোগেদি। এইদৰে ভগৱন্তই যি 4 লীলা প্ৰদৰ্শন কৰিলে এয়া প্ৰকৃতাৰ্থত যথাৰ্থতে আমাৰ সমাজ জীৱনৰ কাৰণে প্ৰাসংগিক আৰ্হি। তাৰপিছত পঞ্চম প্ৰশ্নটোৰ কথা যদি আমি চাওঁ, পঞ্চম প্ৰশ্নটো কি আছিল যে ভগৱান কৃষ্ণই কিমান অৱতাৰ গ্ৰহণ কৰিলে আৰু সেই অৱতাৰত কি কাৰ্য সাধন কৰিলে। মূলতঃ ভগৱান কৃষ্ণই 64টা অৱতাৰ গ্ৰহণ কৰিছে আৰু সেই অৱতাৰৰ উদ্দেশ্য দুষ্টক দমন, সন্তক পালন আৰু সভ্যতা সংস্কৃতিৰ বিকাশ। ষষ্ঠ তথা অন্তিম প্ৰশ্নটো কি আছিল? ভগৱান কৃষ্ণ নোহোৱা হোৱাৰ পিছত ধৰ্মই কাৰ আশ্ৰয় গ্ৰহণ কৰিলে? ভগৱান কৃষ্ণ নোহোৱা হোৱাৰ পিছত, বৈকুণ্ঠলৈ যোৱাৰ পিছত সেই ভগৱান কৃষ্ণৰ প্ৰতিনিধিস্বৰূপ ভাগৱতৰ আশ্ৰয় গ্ৰহণ কৰিলে ধৰ্মই। সেই আমাকো শিক্ষা দিয়া হৈছে আমি চৰ্মচক্ষুৰে কৃষ্ণক দেখা নাপাব পাৰোঁ, কিন্তু আমি যদি তেওঁৰ প্ৰতিনিধিস্বৰূপ ভাগৱতৰ আশ্ৰয় লওঁ আমি সেই সাক্ষাৎ প্ৰভু ভগৱন্ত কৃষ্ণৰ কৃপা লাভ কৰিব পাৰোঁ। এয়াই 6টা প্ৰশ্ন, এই 6টাৰ উত্তৰেই বিশাল শ্ৰীমদ ভাগৱত শাস্ত্ৰ। এতিয়া কথা হ'ল এই ভাগৱতক যদি এখন কেৱল আমি ধৰ্মশাস্ত্ৰ বুলি কওঁ ইয়াৰ পৰিচয় সম্পূৰ্ণ নহয়। ভাগৱত ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি। সেই কথা নিজে কৃষ্ণই উদ্ধৱৰ আগত এইদৰে প্ৰমাণ কৰি থৈ গৈছে। কোনদিনা? যিদিনা ভগৱান কৃষ্ণই বৈকুণ্ঠলৈ যোৱাৰ মন মেলিলে সেই সময়ত উদ্ধৱক মাতি আনি ক'লে, উদ্ধৱ তুমি আজিৰ পৰা এই উপায় গ্ৰহণ কৰিবা। এই উপায়টো কি? স্বকীয়ং যৎ ভৱতেজম শ্ৰীমদ ভাগৱতে অদধাত তিৰুধায় প্ৰবিষ্টয়ম শ্ৰীমদ ভাগৱতৰ নৱম। অৰ্থাৎ মোৰ যি স্বকীয় তেজ আৰু শক্তি আছে ই ভাগৱতত সন্নিৱিষ্ট হৈ থাকে। তিৰুধায় মই আজি প্ৰস্থান কৰিম, কিন্তু প্ৰবিষ্টয়ম লগে লগে প্ৰৱেশ কৰিম। ক'ত? শ্ৰীমদ ভাগৱতৰ নৱম। অৰ্ণৱ মানে সমুদ্ৰ। মই ভাগৱত সমুদ্ৰত প্ৰৱেশ কৰিম। সেয়ে
আজিৰ পৰা এই ভাগৱত মোৰ বাংময় মূৰ্তি ৰূপে পৰিচিত হ'ব। আৰু তুমি অকণমান আগলৈকে মোক পাই থকাৰ সময়ত তুমি সাধ্য ভক্তিত উপনীত হৈছিলা, কিন্তু এতিয়া মই যোৱাৰ পিছত যেতিয়া তুমি মোক বিচাৰিবা তেতিয়া কিন্তু তুমি আগৰ দৰে সাধ্য ভক্তিৰ সহজ মাৰ্গৰ আশ্ৰয় ল'লে নহ'ব, তুমি সাধন মাৰ্গ সাধন ভক্তিৰ আশ্ৰয় ল'ব লাগিব। আৰু এই সাধন ভক্তিৰ সাধন মাৰ্গৰ মূল উপায় মূল মাধ্যম ভাগৱত। গতিকে এই ভাগৱতক কেন্দ্ৰ কৰি তুমি যদি মোক বিচাৰা, এই বাংময় মূৰ্তিত যদি সেৱা কৰা, এই বাংময় মূৰ্তি যদি তুমি যদি দৰ্শন কৰা, তুমি একেদৰেই মোকেই লাভ কৰিবা। সেইকাৰণে কোৱা হ'ল তেন ইয়ং বাংময় মূৰ্তি প্ৰত্যক্ষা বৰ্ততে হৰে দৰ্শনাত সেৱনাত পাঠাত শ্ৰৱণাত সমস্ত পাপনাশিনী। যে আমাৰ যি কলুষ বাসনা আছে আমি তাকে পাপ বুলি কওঁ, যি সংকীৰ্ণতা আছে এই সমস্ত পাপ আমি নাইকিয়া কৰিব পাৰোঁ এই যদি বাংময় মূৰ্তি আমি দৰ্শন কৰোঁ, এই বাংময় মূৰ্তি যদি আমি সেৱা কৰোঁ, এই বাংময় মূৰ্তি যদি কথা আমি পাঠ কৰোঁ, এই বাংময় মূৰ্তিৰ কথা আমি যদি শুনো। সেয়ে ভগৱন্তই ক'বৰ দৰে এই ভাগৱত সাক্ষাৎ সেই ভগৱন্তৰ শ্ৰীময়ী মূৰ্তি বাংময় মূৰ্তি। আৰু এই যে ভাগৱত বাংময় মূৰ্তি হয় সেই কথা আমাৰ গোপাল আতাই সুন্দৰকৈ লিখিছে, আৰু মহাপুৰুষ শংকৰদেৱেও সেই কথা সমৰ্থন জনাই থৈ গৈছে। কি বুলি? প্ৰথম দ্বিতীয় স্কন্ধে স্বৰ্ণদূতই, তৃতীয় চতুৰ্থে যাৰ হৈ ৰুদ্ধই, নাবি দেখে পঞ্চম ষষ্ঠ যে বক্ষস্থল, সপ্তমে অষ্টমে কৰ কমল যুগল, কণ্ঠ দেখে নৱম দশমে যাৰ তুণ্ড, একাদশে ললাট দ্বাদশে ভৈল্য মুণ্ড, হেন ভাগৱত মূৰ্তিটো অতি মনোহৰ, তমাল সদৃশ বৰ্ণ শ্যাম কলেবৰ। ভগৱন্তৰ দ্বাদশ অংগৰ লগত কেনেকৈ ভাগৱতৰ দ্বাদশ স্কন্ধ তুলনা কৰা হৈছে ই তাৰ জ্বলন্ত উদাহৰণ। সেয়ে ভাগৱত সাক্ষাৎ বাংময় মূৰ্তি। এই ভাগৱতত মূল কথা আছে ভক্তি। এই ভক্তিৰ যোগেদি আমি আচলতে আমাৰ জীৱন পৰিশীলিত কৰিব পাৰোঁ। আমি এই ভক্তিৰ যোগেদি আমাৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্যত আমি উপনীত হ'ব পাৰোঁ। চাওক ভক্তিৰ কথা কিদৰে ভাগৱত মহাত্ম্যত উল্লেখ কৰিছে। তদম বিদাস যে জীৱা ভৱিষ্যন্তি কলাবিহ পাপিনোপি গমিষ্যন্তি নিৰ্ভয়ং কৃষ্ণ মন্দিৰম। যিজনে ভক্তিক নিজৰ অংগীভূত কৰি ল'ব পাৰে তেওঁ বোলে নিৰ্ভয়ে কৃষ্ণ মন্দিৰত প্ৰৱেশ কৰিব পাৰে। আকৌ কোৱা হৈছে যেচাং চিত্তে বসেত ভক্তি সৰ্বদা প্ৰেমৰূপিণী নত্তে পশ্যন্তি কি নাচু স্বপ্নে অপি মলমূৰ্তয়। যিজনৰ হৃদয়ত ভক্তি প্ৰেম সলীলাৰূপে বৈ থাকিব পাৰে তেওঁ বোলে বাস্তৱ জীৱনত কিয় সপোনতো যম তথা তেনেকুৱা স্পৰ্শ লাভ কৰিব নালাগে, দুৰ্দশাৰ সন্মুখীন হ'ব নালাগে। তাৰপিছত কোৱা হৈছে ন প্ৰেতু ন পিশাচে চৌৰাক্ষসে চৌচুৰানাম ভক্তিযুক্ত মনস্কানাং স্পৰ্শনেন প্ৰভুৰ ভৱে। যি ভক্তিযুক্ত হ'ব তেওঁক ৰাক্ষস, তেওঁক পিশাচ, তেওঁক দৈত্য, তেওঁক দানৱে স্পৰ্শ কৰিব নোৱাৰে। সহজ কথা। আজি আমাৰ সমাজত দৈত্য দানৱ প্ৰেত পিশাচ কোন আমি চিনাক্ত কৰিব নোৱাৰোঁ, কিন্তু আমি ভাওনাত চিনাক্ত কৰিব পাৰোঁ। কেশসজ্জা ৰূপসজ্জা সাজসজ্জাৰে এটা উদ্ধত চৰিত্ৰক যেতিয়া আমি প্ৰৱেশ কৰাম আমি তপৰাই কৈ দিম অসুৰ আহিছে, দৈত্য আহিছে, দানৱ আহিছে। কিন্তু আমাৰ মাজত দৈত্য দানৱ অসুৰ আছে, কিন্তু তেনেকুৱা ৰূপসজ্জা সাজসজ্জাৰে যদি আমি কাকো চিনাক্তকৰণ কৰিব নোৱাৰোঁ এইজন অসুৰ, এইজন দানৱ, এইজন দৈত্য, কিন্তু আমি চিনাক্তকৰণ কৰিব পাৰোঁ। কেনেকৈ? স্বভাৱেৰে। যিজনে 84 লক্ষ জীৱন পাৰ কৰাৰ পিছত নিজৰ পিতৃ মাতৃক পশুৰ দৰে ক'ৰবাত এলাইঠনিকৈ পেলাই থৈ আহিছে, যিজনে নিজৰ মাতৃ সমা আইগৰাকীক অশালীন ব্যৱহাৰ কৰি খালত পেলাই ৰং চাইছে, যিগৰাকীয়ে আনৰ অহিত চিন্তা কৰি কেৱল নিজে সুখে থকাৰ বাসনা পুহি ৰাখিছে, সেইসকল দৈত্য স্বভাৱী, সেইসকল অসুৰ স্বভাৱী। গতিকে তেনেকৈ আমাৰ সমাজত কোন অসুৰ কোন দৈত্য আমি তাক চিনাক্তকৰণ কৰিব পাৰোঁ। গতিকে আমাক ভাগৱতে সেইদৰে কৈছে যে অসুৰ দৈত্য পিশাচ আমাৰ জীৱনৰ মাজতো ক'ৰবাত থাকে।
থাকিব পাৰে, কিন্তু আমি তাকো মষিমূৰ কৰিব পাৰোঁ। সেই স্বভাৱ আমি নাইকিয়া কৰিব পাৰোঁ কাৰ যোগেদি? ভক্তিৰ যোগেদি। আমি যেতিয়া সঁচাকৈ ভক্তিত সশ্ৰদ্ধ হ'ম, সেই ভক্তি আমাৰ এই দৈত্য দানৱ অসুৰ পিশাচৰ স্বভাৱ অনায়াসে নাইকিয়া কৰি দিব। আৰু তাৰপিছত কোৱা হৈছে প্ৰলয়ং হি গমিছন্তি শ্ৰীমদ ভাগৱতত ধনে কলেৰ দুচে ইমে শব্দে সিংহ শব্দাত ব্ৰিকাইব। যেনেকৈ হাবিত সিংহৰ শব্দ শুনাৰ লগে লগে মদমত্ত হস্তি পলায়ন কৰে, তেনেকৈ য'ত ভাগৱতৰ ধ্বনি উৎপাদিত হয় তাৰ পৰা বোলে কলিৰ সমস্ত দুখ নাইকিয়া হৈ যায়, মহাপ্ৰলয় আঁতৰি যায়। আকৌ কোৱা হৈছে কামং ক্ৰোধং মদং মানম লোভম মচ্চৰমেবচ দম্ভ দৈশ্য মোহস্য দুৰস্য কথাব্ৰতী। যি নিষ্ঠাৰে ভাগৱত কথাত ব্ৰতী হ'ব পাৰে, তেওঁৰ মনৰ পৰা কাম ক্ৰোধ লোভ মোহ মদ মাচৰ্য পৰশ্ৰী কাতৰতা দম্ভ দৈশ্য মোহ ভাৱ নাইকিয়া হৈ যায়। আকৌ কোৱা হৈছে বিদ্যন্তে হৃদয়গ্ৰন্থি ছিন্দন্তে সৰ্বসংশয় ক্ষীয়ন্তে শৈষ্য কৰ্মাণি সপ্তাহ শ্ৰৱণে কৃতে। এই ভাগৱত যদি সপ্তাহজোৰা হয়, তেতিয়া কি কৈছে? হৃদয়ৰ গ্ৰন্থিবিলাক ভেদভাৱবিলাক ছিঙি পেলায়, সৰ্বসংশয় দূৰ কৰি দিয়ে আৰু কৰ্মক্ষয় নোহোৱা কৰি দিয়ে। এয়া ভক্তিৰ মাহাত্ম্য। আমি ভাগৱতৰ ভক্তিৰ যোগেদি আমি এনে ভাৱত উপনীত হ'ব পাৰোঁ। আৰু কোৱা হৈছে যত ফলং নাস্তি ন তপস্যা ন যোগেন সমাধিনা অনায়াসেন তৎসৰ্বম সপ্তাহ শ্ৰৱণে কৃতে। যি ফল বোলে সমাধিৰে নাপায়, যোগেৰে নাপায়, ধ্যান ধাৰণাৰে নাপায়, সেই ফল লাভ কৰিব পাৰে সপ্তাহজোৰা ভাগৱত কীৰ্তন কৰি। গতিকে ভাগৱতৰ যোগেদি কিমান মহিমা প্ৰকাশ কৰা হৈছে, এই কথা আলোচনা কৰিলেই সহজে অনুভৱ হ'ব পাৰে। প্ৰসংগক্ৰমে কৈ থওঁ, ভাগৱত আনুষ্ঠানিকভাৱে সপ্তাহজোৰা 3 বাৰ অনুষ্ঠিত হৈছিল। কলিযুগ আৰম্ভ হোৱাৰ 30 বছৰৰ পিছত ভাদ মাহৰ শুক্লা নৱমীৰ পৰা পূৰ্ণিমা পৰ্যন্ত গংগাৰ পাৰত শুকদেৱে পৰীক্ষিতৰ মুক্তিৰ কাৰণে ভাগৱত কীৰ্তন কৰিছিল। এয়া প্ৰথম সপ্তাহজোৰা ভাগৱতৰ পৰিৱেশ। দ্বিতীয় সপ্তাহজোৰা ভাগৱত আৰম্ভ হৈছিল কলিযুগ আৰম্ভ হোৱাৰ 200 বছৰৰ পিছত। সেই একেখন গংগাৰ পাৰতেই জ্যেষ্ঠ ভাতৃ ধুন্দুকাৰীৰ প্ৰেতত্ব ৰূপ নাইকিয়া কৰিবৰ কাৰণে কনিষ্ঠ ভাতৃ গোকৰ্ণই সেই 7 দিন যি ভাগৱত পাঠ কৰি শুনাইছিল, সেয়া আছিল দ্বিতীয় সপ্তাহজোৰা ভাগৱতৰ পৰিৱেশ। সেইটো সময় আছিল আহাৰ মাহৰ শুক্লা নৱমীৰ পৰা পূৰ্ণিমা পৰ্যন্ত। আৰু তৃতীয় সপ্তাহজোৰা পৰিৱেশ আৰম্ভ হৈছিল অলকানন্দাৰ পাৰত। জ্ঞান বৈৰাগ্য ভক্তিৰ চৈতন্য প্ৰাপ্তিৰ কাৰণে নাৰদে যেতিয়া হাবুদাবু কৰি সেই অলকানন্দাৰ পাৰত উপস্থিত হৈছিল, তেওঁৰ মনৰ দৈন্যতাৰ কথা বুজি পাই চাৰিসিদ্ধ হৈ নাৰদৰ সন্মুখত 7 দিন ধৰি ভাগৱত কীৰ্তন কৰিছিল। সেই সময় আছিল কাতি মাহৰ শুক্লা নৱমীৰ পৰা পূৰ্ণিমা পৰ্যন্ত, যাৰ যোগেদি জ্ঞান বৈৰাগ্য ভক্তিয়ে চৈতন্যতা লাভ কৰিছিল। সেয়ে ভাগৱতে আমাৰ ভুলৰ শুধৰণি কৰিব পাৰে, ভাগৱতে অসম্ভৱকো সম্ভৱ কৰি তুলিব পাৰে, ভাগৱতে আমাক স্বাভাৱিক জীৱন দিব পাৰে, ভাগৱতে আমাক মুক্তি দিব পাৰে, ভাগৱতে আমাক মোক্ষ দিব পাৰে, ভাগৱতে আমাক ঐহিক জীৱনতো পৰম শান্তি প্ৰদান কৰিব পাৰে। সেয়ে আমি যেতিয়া ভাগৱতৰ যথাৰ্থভাৱে আশ্ৰয় গ্ৰহণ কৰিম, তাৰ যোগেদি আমি আকৌ কৈছোঁ পৰিশীলিত জীৱন লাভ কৰিম, পৰমাৰ্থিক জীৱন লাভ কৰিম, কেৱল শান্তি 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 অনুভৱ কৰিম। সেয়ে আমাক ভাগৱত লাগে। কাৰণ আজি ধন টকা পইচা আছে, আজি বিশ্বায়নৰ যুগত আমি আধ্যৱন্ত, আজি প্ৰযুক্তিবিদ্যাই আমাক চানি ধৰিছে, কিন্তু আমি শান্তিৰ নামত হাবু দাবু কৰি আছোঁ। গতিকে আমি শান্তি যদি প্ৰকৃতাৰ্থত গোটাব লাগে, ভাগৱতৰ আশ্ৰয় ল'বই লাগিব। আপোনালোকে এই নামঘৰৰ প্ৰাংগণত যি 3 দিনীয়া কাৰ্যসূচীৰে এই ভাগৱত অনুষ্ঠানৰ
আয়োজন কৰিছে ই সঁচাকৈ প্ৰাসংগিক বিষয় আমি আশা কৰিছোঁ এই ভাগৱতৰ যোগেদি আপোনালোকে নিশ্চয় পৰমাৰ্থিক তত্ত্ব লাভ কৰাৰ লগতে জীৱনৰ শান্তি বুটলিবলৈ সমৰ্থ হ'ব আৰু বেছি কথা কৈ আপোনালোকক আমনি নিদিওঁ যিহেতু ব্যাখ্যা অনুষ্ঠান আছে আজি আৰু কালিৰ ভিতৰত আমি সেই কাৰ্যসূচী সম্পন্ন কৰিম সেই আমি আজি উদ্বোধনী অনুষ্ঠানৰ শেষ পৰ্যায়লৈ আহিবলৈ বিচাৰিছোঁ ভাগৱতৰ যি দ্বাদশ অক্ষৰ আছে যি দ্বাদশ অক্ষৰ যোগেদি আমি সেই ভগৱন্তক পূজা কৰিব পাৰোঁ উপাসনা কৰিব পাৰোঁ সেই দ্বাদশ অক্ষৰ প্ৰসংগৰ কথা আমি উল্লেখ কৰিবলৈ বিচাৰিছোঁ সেই দ্বাদশ অক্ষৰ মন্ত্ৰ কি ওম নমো ভগৱতে বাসুদেৱায় ওম মানে কি ওমকারং কুণ্ডলী স্বয়ং অত্র ব্রহ্মাদয় সর্বে তিষ্ঠন্তি সততং প্রিয়ে প্রণবত প্রাণময়ং বর্ণং সদাশিবময়ং চতুর্বগ্র প্রদায়কং ঈশ্বর সংযুক্তং ওমিতি জ্ঞানমাত্রেণ রাগজনেন জীর্ষিত কাল নিদ্রাং প্রপন্নস্মি ত্ৰাহিমাং মধুসূদন হে মধুসূদন তুমি মোক ৰক্ষা কৰা ওমকাৰ শব্দৰ অৰ্থ হৈছে প্ৰণৱ য'ত ব্ৰহ্মা বিষ্ণু শিৱ নিহিত হৈ আছে যি ওমকাৰ ধ্বনি উচ্চাৰণ কৰাৰ লগে লগে তেওঁৰ মনটো ঈশ্বৰ সংলগ্ন হ'ব পাৰে চতুৰ্বৰ্গ সাধন কৰি দিব পাৰে ধৰ্ম অৰ্থ কাম মোক্ষ আৰু ওমকাৰ ধ্বনি উচ্চাৰণ কৰাৰ লগে লগে ৰাগ বিষয়া শক্তি লাহে লাহে নিয়ন্ত্ৰিত হ'ব পাৰে এই হৈছে ওম তাৰপিছত কোৱা হৈছে ন গতিৰ বিদ্যতে নাথো তমেকং শৰণং প্ৰভু পাপপংকে নিমগ্ন অস্মি ত্ৰাহিমাং মধুসূদন হে প্ৰভু তুমিহে মোক গতি দিব পাৰিবা তোমাৰ বাহিৰে আৰু কোনো গতি দিওঁতা নাই কিন্তু মই এই পাপময় সংসাৰত এনেদৰে নিমগ্ন হৈ আছোঁ তাৰ পৰা মই কোনো প্ৰকাৰে মই উদ্ধাৰ হ'ব নোৱাৰোঁ সেয়ে মই তোমাৰ চৰণত শৰণ লৈছোঁ তুমি মোক গতি দিয়া ওম ন মো মোহিত মোহ জালিন পুত্ৰ দাৰ গৃহা দিছোঁ তৃষ্ণয় পিদ্য মনোহম ত্ৰাহিমাং মধুসূদন মই এইদৰে মোহত পৰি আছোঁ আৰু মই এইদৰে তৃষ্ণাতুৰ হৈছোঁ মই তোমাৰ কথা পাহৰি গৈছোঁ মোক কিহে মোহগ্ৰস্ত কৰিছে সংসাৰৰ মায়াই সেয়ে মই তোমাৰ চৰণত শৰণ লৈছোঁ তুমি মোৰ এই মোহগ্ৰস্ততা দূৰ কৰি দিয়া ওম ন মো ভ ভক্তিহীনঞ্চ দীনঞ্চ দুখ সুখ আতুৰা প্ৰভু অনাশ্ৰয় অনাথঞ্চ ত্ৰাহিমাং মধুসূদন তোমাৰ কাৰণে যি ভক্তি কৰিব পৰা যোগ্যতা লাগে মোৰ ভক্তি নাই মই দুখীয়া মই তেনে দৰিদ্ৰ ভক্তিহীনঞ্চ দীনঞ্চ দুখ সুখ আতুৰা প্ৰভু কিয় মই দিনহীন হৈছোঁ কিয় মই দৰিদ্ৰ হৈছোঁ এই দুখ সাগৰত আতুৰ হোৱাৰ কাৰণে ভক্তিহীনঞ্চ দীনঞ্চ দুখ সুখ আতুৰা প্ৰভু অনাশ্ৰয় অনাথঞ্চ ত্ৰাহিমাং মধুসূদন মই সেইকাৰণে অনাথ বুলি ভাবিছোঁ অনাশ্ৰয় বুলি ভাবিছোঁ তুমি মোক আশ্ৰয় প্ৰদান কৰা ওম নমো ভ গ গতাগতেন শান্তহম দীৰ্ঘ সংসাৰ বৰ্তমসু যেন ভূয়ো নগ স্বামী ত্ৰাহিমাং মধুসূদন গতাগতেন শান্তহম দীৰ্ঘ সংসাৰ বৰ্তমসু এই সংসাৰখনলৈ আহোঁতে যাওঁতে মই শ্ৰান্ত হৈ পৰিছোঁ এবাৰ আহিছোঁ এবাৰ গৈছোঁ এক অত্যন্ত দীঘলীয়া পথ গতাগতেন শান্তহম দীৰ্ঘ সংসাৰ বৰ্তমসু যেন ভূয়ো নগ স্বামী ত্ৰাহিমাং মধুসূদন মই যাতে আকৌ এই সংসাৰ ক্লেশৰ মাজত সোমাব নালাগে তাকে মই তোমাৰ চৰণত প্ৰাৰ্থনা কৰিছোঁ হে মধুসূদন তুমি মোক ৰক্ষা কৰিবা ওম ন মো ভ গ ব বহবপি ময়া দৃষ্টা যোনি দ্বাৰং পৃথক পৃথক গৰ্ভবাসে মহাদুষ ত্ৰাহিমাং মধুসূদন বহবি ময়া দৃষ্টা যোনি দ্বাৰং পৃথক পৃথক মই এই সংসাৰলৈ আহি বহুত জন্ম দ্বাৰ দেখা পাইছোঁ বহুপি ময়া দৃষ্টা যোনি দ্বাৰং পৃথক পৃথক গৰ্ভবাসে মহাদুষ ত্ৰাহিমাং মধুসূদন গৰ্ভবাস অতি যে ক্লেশকৰ কাৰ্য যন্ত্ৰণাময় কাৰ্য সেই কথা মই উপলব্ধি কৰিছোঁ তাৰ পৰা মোক তুমি পৰিত্ৰাণৰ ব্যৱস্থা দিয়া হে মধুসূদন ওম নমো ভগৱতে ওম নমো ভগৱতে তেন দেৱ প্ৰপন্নস্মি নাৰায়ণ পৰায়ণ
জগত সংসাৰ মুখ্যাৰ্থং ত্ৰাহিমাং মধুসূদন মই নাৰায়ণ পৰায়ণ হৈছোঁ তুমি মোক মুখ্য প্ৰদান কৰা হে মধুসূদন তুমি মোক পৰিত্ৰাণ দিয়া ওম নমো ভগৱতে বাস্মি তৎপন্নম প্ৰণমামি তবাগ্গত যদা মৰণ ভীতোহম ত্ৰাহিমাং মধুসূদন মই তোমাক যিদৰে অষ্টাংগেৰে সেৱা কৰিব লাগে পৰা নাই সন্মুখেৰে মই সেৱা কৰিব লাগিছিল পৰা নাই কিহৰ কাৰণে হৈছে এই জৰা মৰণৰ সংসাৰখনৰ ভীতগ্ৰস্ত হোৱাৰ কাৰণেই মোৰ এই অৱস্থা সৃষ্টি হৈছে হে মধুসূদন তুমি মোক তাৰ পৰা পৰিত্ৰাণ কৰা ওম নমো ভগৱতে বাসু সুকৃতং ন কৃতং কিঞ্চিত দুষ্কৃতং সুকৃতং ময়া সংসাৰ পাপপংকে নিমগ্নস্মি ত্ৰাহিমাং মধুসূদন তোমাৰ কাৰণে মই সুকৰ্ম কৰিম বুলি ভাবোঁ সুকৰ্ম কৰিব পৰা নাই কিন্তু মোৰ দুষ্কৰ্মৰো লেখ নাই সুকৃতং ন কৃতং দুষ্কৃতং মই সুকৃত কৰ্ম দুষ্কৃত কৰ্ম যে সুকৃত কৰ্মটো কৰিব পৰা নাই দুষ্কৃত কৰ্ম যে ঢেৰ কৰিছোঁ ইয়াৰ কাৰণটো কি পাপ পংকময় সংসাৰত মই নিমগ্ন হৈ থকাৰ কাৰণে মোৰ এই অৱস্থা প্ৰাপ্ত হৈছে তুমি মোক তাৰ পৰা পৰিত্ৰাণ কৰা ওম নমো ভগৱতে বাসুদে দেহান্তৰেশ নিৰ্মাণে ভৱৎ শক্তি প্ৰমাণিকা অশক্তং হীন বীৰ্যঞ্চ ত্ৰাহিমাং মধুসূদন হয় মই তোমাক বাৰে বাৰে কৈছোঁ তুমি মোক সংসাৰলৈ নানিবা কিন্তু তোমাৰ ইচ্ছাক মই বাধা দিব নোৱাৰোঁ তুমি যদি আকৌ পুনৰ মোক লৈ আহা সেই দেহটো নিৰ্মাণ কৰাৰ দায়িত্ব তোমাৰ মই নিমিত্ত মোৰ পিতৃ মাতৃ নিমিত্ত দেহটো তুমিহে সৃজন কৰিবা সেয়ে মই শক্তিহীন মই বীৰ্যহীন মই সেইকাৰণে তোমাৰ ওচৰত কাতৰ হৈছোঁ মোৰ দেহটো সংসাৰলৈ যদি আনা তুমি ভালকৈ নিৰ্মাণ কৰি দিবা ওম নমো ভগৱতে বাসুদেৱা বাক্যং যৎ প্ৰতিজ্ঞাতম কৰ্মণা নৈব তৎকৃতম মোহ মূঢ় দুৰাচাৰ ত্ৰাহিমাং মধুসূদন তোমাৰ কাৰণে কাম কৰিম বুলি মই সংকল্প লওঁ কিন্তু সংকল্প মই লওঁ যদিও মই তেনেদৰে আচৰণ নকৰোঁ বাক্যং যৎ প্ৰতিজ্ঞাতম কৰ্মণা নৈব তৎকৃতম তোমাৰ কাৰণে বাক্যত মই প্ৰতিজ্ঞাবদ্ধ হওঁ কিন্তু কৰ্মেৰে তেনেকুৱা আচৰণ নকৰোঁ কাৰণটো কি বাক্যং যৎ প্ৰতিজ্ঞাতম কৰ্মণা নৈব তৎকৃতম মূঢ় দুৰাচাৰ মোৰ এটা মূঢ়গ্ৰস্ত দুৰাচাৰী মন আছে যাৰ কাৰণে মই এইদৰে তোমাৰ প্ৰতি সংকল্পবদ্ধ হৈও মই সেই বাক্য পালন কৰিব পৰা নাই আচৰণ কৰিব পৰা নাই তুমি মোক তাৰ পৰা পৰিত্ৰাণ কৰা ওম নমো ভগৱতে বাসুদেৱায় যত্ৰ যত্ৰ জনিষ্যে অহম শ্ৰী সুবাস পুৰুষেষু তত্ৰ তত্ৰ অচলা ভক্তি ত্ৰাহিমাং মধুসূদন হে প্ৰভু হে মধুসূদন তুমি যদি কিবা কাৰণত মোক পুনৰ আকৌ সংসাৰলৈ আনা পুৰুষ কুলতেই হওক স্ত্ৰী কুলতেই হওক য'তেই মোক তুমি জন্ম নিদিয়া তোমাৰ প্ৰতি যাতে মোৰ অচলা ভক্তি থাকে এই নিবেদন মই তোমাৰ ওচৰত আগবঢ়ালোঁ এই ওম নমো ভগৱতে বাসুদেৱায় এই দ্বাদশাক্ষৰ মন্ত্ৰৰে আমি সেই বাংময় মূৰ্তি ভাগৱতক পূজা কৰিছোঁ যদিও তাৰ লগে লগে আমাৰ জীৱনটোৱে কি বিচাৰিছে সেই বিচৰাৰ লক্ষ্য আৰু উদ্দেশ্যত উপনীত হ'বৰ বাবেহে এই দ্বাদশাক্ষৰ মন্ত্ৰ প্ৰয়োগ কৰা হৈছে আৰু ইয়াৰ প্ৰতিটো আখৰৰ যদি বিশ্লেষণ কৰি আমি জীৱনত প্ৰতিফলন ঘটাবলৈ চেষ্টা কৰোঁ আমি এটা সুন্দৰ জীৱনৰ অধিকাৰী হ'মেই আহক এই তিনিদিনীয়া কাৰ্যসূচীৰে এই কাকৰণী গাঁৱৰ নামঘৰৰ সন্মুখত আয়োজিত ভাগৱত পাঠৰ অনুষ্ঠানে আমাক সেই পথলৈ লৈ যাব এনে কামনা কৰি আপোনালোকলৈ পুনৰবাৰ শ্ৰদ্ধা বঢ়াই আমাৰ আজি আৰম্ভণি কথাখিনি ইমানতে সামৰণি মাৰিবলৈ লৈছোঁ।